নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ চেনেললৈ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ গৈ আছো এখন অতি ধুনীয়া হৃদয়স্পৰ্শী আৰু নৈতিক শিক্ষা ভৰপূৰ এখন কাহিনী আঠুৱাৰ ভাগ্য আৰু ৰহস্যময় গছ এই কাহিনীটো শেষলৈকে নিশ্চয় শুনিব কাৰণ শেষত লুকাই আছে এটা ডাঙৰ শিক্ষা গাঁও আৰু কাঠুৱাৰ পৰিচয় এবাৰ কথা এখন গাঁৱত এজন কাঠুৱাৰ আছিল গাঁৱৰ নাম আছিল নদীপাৰ এই গাঁওখন চাৰিওফালে সেউজীয়া পথাৰ নদী আৰু ঘন জংঘলেৰে আগুৰা আছিল এই গাঁৱতেই আছিল এজন দুখীয়া কাঠুৱা তেওঁৰ নাম আছিল মদন মদনৰ ঘৰখন খুবেই ভাল আছিল ঘৰত তেওঁৰ পত্নী সীতা আৰু এটা সৰু ল'ৰা ৰাম আছিল মদনৰ একমাত্ৰ কাম আছিল প্ৰতিদিনে জংঘললৈ গৈ কাঠ কাটি বজাৰত বিক্ৰী কৰা তেওঁ ধনী নাছিল কিন্তু খুবেই পৰিশ্ৰমী আছিল প্ৰতিদিনে পুৱাই পুৱাই মদনে কুঠাৰখন কান্ধত লৈ জংঘললৈ ওলাই গৈছিল বহুত কষ্ট কৰিছিল কিন্তু কেতিয়াও অভিযোগ কৰা নাছিল সীতা সদায় কৈছিল আমাৰ ধন কম হ'ব পাৰে কিন্তু সততা কেতিয়াও এৰিব নালাগে মদনে হাঁহি দি উত্তৰ দিছিল সততাই হ'ল মানুহৰ আটাইতকৈ ডাঙৰ সম্পদ এদিন মদনে জংঘলৰ ভিতৰভাগলৈ গৈছিল সেইদিনা জংঘলখন অলপ বেলেগ বেলেগ লাগিছিল পখিলাবোৰ নাছিল চৰাইবোৰ নাছিল সম্পূৰ্ণ নিস্তব্ধতা হঠাতে মদনৰ চকুত পৰিল এটা ডাঙৰ গছ গছটোৰ পাতবোৰ অদ্ভুত ধৰণে জিলিকি আছিল মদনে কেতিয়াও এনেকুৱা গছ দেখা নাছিল মদনে ভাবিলে এই গছটো কাটিলে বহুত কাঠ পাম গছজোপা কাটিম বুলি ভাবি কুঠাৰ উঠালে তেতিয়া গছজোপাই মত দিলে হে কাঠুৱা দয়া কৰি মোক নকাটিবা মদন আচৰিত হৈ চাৰিওফালে চালে দেখিলে গছজোপা পৰা মিঠা মাতো ওলাইছিল মদনে ভয় নাখালে সৎ মানুহৰ মন সদায় দৃঢ় হয় মদনে ক'লে তুমি কোন গছেও কথা ক'ব নেকি গছটোৱে উত্তৰ দিলে মই ৰহস্যময় গছ মই সৎ মানুহক সহায় কৰোঁ আৰু লোভী মানুহক শাস্তি দিওঁ মদনে ক'লে মই দুখীয়া মানুহ মই কেৱল পৰিশ্ৰম কৰি জীৱন চলাওঁ গছটোৱে ক'লে তুমি মোক নকাটিবা আৰু লোভ নকৰিবা মই তোমাক এটি উপহাৰ দিম মদনে অলপ ভাবিলে তাৰপিছত ক'লে মই তোমাক কাটি দুখ দিব নিবিচাৰো গছটো মনত বহুত আনন্দ পালে আৰু গছটোৰ তলত ফালে খোল খাই গ'ল আৰু তাৰ ভিতৰত বহুত ধন আছিল গছটোৱে ক'লে তোমাৰ প্ৰয়োজন অনুসাৰে লোৱা অধিক ল'লে বিপদ হ'ব মদনে প্ৰয়োজন অনুসাৰে ল'লে আৰু গছটোক ধন্যবাদ জনাই ঘৰলৈ উভতি আহিল সেই ধনেৰে মদনে নিজৰ ঘৰটো ভাল কৰিলে কিন্তু মদন আগৰ দৰে সৰলেই থাকিল